লংকাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড বিষয়া বাহাৰুল ইছলামৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ। বিভিন্ন অজুহাতত একাংশ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ পৰা সংগ্ৰহ কৰি আহিছে ধন। উদালি তিনিআলি বজাৰ প্ৰাথমিক বিদ্যালয়ৰ সভাপতি কপিল হুছেইন তালুকদাৰৰ তৎপৰতাত পোহৰলৈ আহিছে শিক্ষা বিষয়াগৰাকীৰ দুৰ্নীতি আৰু কেলেংকাৰীৰ আখ্যান। সভাপতি কপিল হুছেইন তালুকদাৰে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে শিক্ষা খণ্ডৰ বিষয়াগৰাকীৰ বহুকেইটা দুৰ্নীতি আৰু কেলেংকাৰীৰ ন তথ্য পোহৰলৈ আনে। বিদ্যালয়ৰ মধ্যাহ্ন ভোজন, ছাত্ৰ ছাত্ৰীৰ সাজ পোছাকৰ লগতে বিদ্যালয়লৈ খোৱা পানী যোগানৰ নামতো ধন আত্মসাৎ কৰি আহিছিল শিক্ষা বিষয়াগৰাকীয়ে। শিক্ষা বিষয়াগৰাকীৰ সমগ্ৰ কুকাণ্ড সন্দৰ্ভত জিলা প্ৰশাসনক অৱগত কৰিও কোনো সুফল পোৱা নাই কপিল হুছেইন তালুকদাৰে। দুৰ্নীতিগ্ৰস্ত শিক্ষা বিষয়াগৰাকীৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী কপিল হুছেইন তালুকদাৰৰ। মোৰ নাম কপিল হুছেইন তালুকদাৰ। মই উদালি তিনিআলি বজাৰ প্ৰাথমিক বিদ্যালয়ৰ মই নৱনিৰ্বাচিত সভাপতি, মোক ৰাইজে নিৰ্বাচিত কৰি মোক সভাপতি বনাইছে। এই বাহাৰুল ইছলাম বহুত দুৰ্নীতি কৰিছে, কি ক'ম আৰু আপোনালোকে চাইছে, কাগজখিনি মোৰ লগত আছে। মই RTIৰ যোগেদি মই কাগজখিনি তথ্য সংগ্ৰহ কৰিছোঁ। গতিকে আপোনালোকে চাব, বিভিন্ন ভুৱা জাল চহী কৰি এইখন যধে মধে যাৰ নামত, কিছুমান মানুহে চহী কৰিব নাজানে, এইবিলাকৰ নামত চহী কৰি ভুৱা বিল প্ৰস্তুত কৰি ইউনিফৰ্মৰ টকা খাইছে, আপোনাৰ আন্তঃগাঁথনিৰ টকা খাইছে, চাউলৰ টকা খাইছে, ল'ৰা ছোৱালীৰ বহুত পইচা খাইছে। বিঅ' ছাৰে লংকা বিঅ' এওঁলোকে ষড়যন্ত্ৰ কৰিছে আৰু বিঅ' ছাৰ মিলি পেলাই এই তিনিজনৰ ষড়যন্ত্ৰত এইখন স্কুলত বহুত দুৰ্নীতি হৈছে। গতিকে মই বিভাগীয় কৰ্তৃপক্ষক মই অৱগত কৰিছোঁ আৰু মোৰ এটা আশা বিশ্বাস আছে পুলিচ প্ৰশাসনৰ ওপৰত। তেওঁৰ ওপৰত বিঅ'ৰ ওপৰত এটা কেছো আছে, মুৰাদাবাদ PSত এটা কেছ হৈছে। বিভিন্ন স্কুলত এনেকুৱা আত্মসাৎ কৰিছে, দুৰ্নীতি কৰিছে, তেওঁৰ এনেকুৱা অভিযোগ আছে আৰু মোক 50,000 টকা ডিমাণ্ডো দিছে। তেওঁ এনেকুৱা আৰু বহুত মাষ্টৰসকল, টিচাৰসকলকো এনেকুৱা ডিমাণ্ড দিয়ে। বিল ইহঁতৰ যদি বিল উঠাব যায় 15,000 টকা দিব লাগে, 10,000 টকা দিব। মোক কৈছে তোমাক এইখন চাৰ্জটো দিম। মই প্ৰেচিডেণ্ট হ'লোঁ হোজাইৰ ISA যেতিয়া মোক দিলে এইখন, তেওঁ মোক ক'লে যে তোমাৰ দায়িত্বটো মই দিম, তুমি 50,000 টকা দিলে। মই 50,000 টকা কিয় দিম, মোৰ ক'ৰ পৰা দিম? তেনেকুৱা বিভিন্ন অভিযোগ আছে তেওঁৰ এগেইনষ্টত। এনেকুৱা পইচা যে আত্মসাৎ কৰিছে। তাৰপিছত মই RTI মাৰি কাগজখিনি ওলোৱাৰ পিছত মই দেখিলোঁ যে এনেকুৱা। তাৰপিছতে মই পুলিচ প্ৰশাসনৰ ওচৰতো মই গৈছোঁ, কেছ দিছোঁ। হোজাই SP ছাৰৰ অফিচত মই কেছ দিছোঁ, বাহাৰুল ইছলাম আৰু আমাৰ হেড মিছেছ ৰুকিয়া খাতুন তেওঁৰ এগেইনষ্টত। আৰু তেওঁৰ হাজবেণ্ডজন এইবিলাকত চবত জড়িত আছে। তেওঁৰ এগেইনষ্টত মই কেছ দিয়া নাই, অৱশ্যে পুলিচত তদন্তত ওলাব। তেওঁ যদি দোষী হয়, দোষীৰ শাস্তি পাব বুলি নিশ্চয় মই দিছোঁ, আবেদন দিছোঁ। মুখ্যমন্ত্ৰীক দিছোঁ, আমি কমিশনাৰ ছাৰক দিছোঁ, আমাৰ হোজাই DC ছাৰকো দিছোঁ, IS ছাৰকো দিছোঁ। মই বিভাগীয় কৰ্তৃপক্ষক মই জেগাই চব য'ত দিব লাগে মই চব জেগাত দিছোঁ, কিন্তু এতিয়ালৈকে একশ্যন হোৱা নাই।